আজিৰ ভিডিঅ'ৰ প্ৰথম কুৱেশ্যন, হু ৰোট ৰামচৰিতমানস? ৰামচৰিতমানস কোনে লিখিছিল? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ বি, তুলসীদাস। কুৱেশ্যন নম্বৰ 2, দ্য কুইট ইণ্ডিয়া মুভমেণ্ট ৱাজ ষ্টাৰ্টেড ইন হুইচ ইয়াৰ? কোন বছৰত ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰা হৈছিল? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ চি, 1942, 1942 চনত। কুৱেশ্যন নম্বৰ 3, when was Pakistan created as a separate dominion? পাকিস্তানক কেতিয়া এখন পৃথক দেশ হিচাপে সৃষ্টি কৰা হৈছিল? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ এ, আগষ্ট 14, 1947, 1947 চনৰ 14 আগষ্ট তাৰিখে। কুৱেশ্যন নম্বৰ 4, what is the largest planet of our solar system? আমাৰ সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ কোনটো? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ এ, জুপিটাৰ বা বৃহস্পতি। কুৱেশ্যন নম্বৰ 5, গোবি ডিজাৰ্ট ইজ চিটুৱেটেড ইন হুইচ কণ্টিনেণ্ট? গোবি মৰুভূমি কোন মহাদেশত অৱস্থিত? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ বি, এছিয়া। কুৱেশ্যন নম্বৰ 6, হুইচ অফ দ্য ফলোয়িং ইজ দ্য হাইয়েষ্ট প্লেট্যু ইন দ্য ৱৰ্ল্ড? নিম্নলিখিত কোনটো পৃথিৱীৰ সৰ্বোচ্চ মালভূমি? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ বি, পামিৰ মালভূমি। কুৱেশ্যন নম্বৰ 7, হোৱাট ইজ দ্য কেপিটেল অফ জাপান? জাপানৰ ৰাজধানী কি? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ বি, টকিঅ'। কুৱেশ্যন নম্বৰ 8, ডিব্ৰুগড় ইজ চিটুৱেটেড অন দ্য বেংক অফ হুইচ ৰিভাৰ? ডিব্ৰুগড় কোনখন নদীৰ পাৰত অৱস্থিত? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ বি, ব্ৰহ্মপুত্ৰ। কুৱেশ্যন নম্বৰ 9, হুইচ কাউণ্ট্ৰি ইজ ন'ন এজ লেণ্ড অফ হোৱাইট এলিফেণ্ট? কোনখন দেশক বগা হাতীৰ ভূমি বুলি কোৱা হয়? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ ডি, থাইলেণ্ড। কুৱেশ্যন নম্বৰ 10, সুৱেজ কেনেল কানেক্টছ দ্য মেডিটাৰেনিয়ান চি উইথ হুইচ অফ দ্য ফলোয়িং? সুৱেজ খালে ভূমধ্য সাগৰক নিম্নলিখিত কোনটোৰ সৈতে সংযোগ কৰে? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ এ, লোহিত সাগৰ। কুৱেশ্যন নম্বৰ 11, হু ডিছকভাৰ্ড দ্য চাউথ পল? দক্ষিণ মেৰু কোনে আৱিষ্কাৰ কৰিছিল? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ ডি, আমুণ্ডছেন। কুৱেশ্যন নম্বৰ 12, লক্ষদ্বীপ ইজ লোকেটেড ইন হুইচ অফ দ্য ফলোয়িং চি? লক্ষদ্বীপ নিম্নলিখিত কোনটো সাগৰত অৱস্থিত? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ এ, আৰৱ সাগৰ। কুৱেশ্যন নম্বৰ 13, হোৱাট ইজ দ্য ফাৰ্ষ্ট লাইন অফ ইণ্ডিয়াছ নেশ্যনেল ছং? ভাৰতৰ ৰাষ্ট্ৰীয় গীতৰ প্ৰথম শাৰীটো কি? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ চি, বন্দে মাতৰম। ইয়াতে বহুতে ভাবিব জনগণ মন হ'ব বুলি, কিন্তু যদিহে নেশ্যনেল এন্থেম বুলি থাকে তেতিয়াহে জনগণ মন হ'ব। কুৱেশ্যন নম্বৰ 14, হুইচ অফ দ্য ফলোয়িং লেংগুৱেজেছ ইজ নট ৰিকগনাইজড ইন দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন? ভাৰতীয় সংবিধানত নিম্নলিখিত কোনটো ভাষা স্বীকৃত নহয়? ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ ডি, পাৰ্চী। এইটো স্পেলিং মিষ্টেক হৈছে, শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ ডি, পাৰ্চী। কুৱেশ্যন নম্বৰ 15, ইন হুইচ অফ দ্য ফলোয়িং চিটিজ ইজ দ্য গল্ডেন টেম্পল চিটুৱেটেড? নিম্নলিখিত কোনখন চহৰত সোণালী মন্দিৰ অৱস্থিত? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ বি, অমৃতসৰ। এইটো অমৃতসৰ হ'ব লাগিছিল, হ'ব লাগিছিল। কুৱেশ্যন নম্বৰ 16, নামদাফা নেশ্যনেল পাৰ্ক ইজ চিটুৱেটেড ইন হুইচ ষ্টেট? নামদাফা ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ বি, অৰুণাচল প্ৰদেশ। কুৱেশ্যন নম্বৰ 17, হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ ইণ্ডিয়া? ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল? ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ বি, ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। কুৱেশ্যন নম্বৰ 18, হোৱাট ইজ দ্য কেপিটেল অফ হাৰিয়ানা? হাৰিয়ানাৰ ৰাজধানী কি? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ বি, চণ্ডীগড়। কুৱেশ্যন নম্বৰ 19, হোৱাট ইজ দ্য আপাৰ হাউচ অফ ইণ্ডিয়ান পাৰ্লিয়ামেণ্ট ন'ন এজ? ভাৰতীয় সংসদৰ উচ্চ সদনক কি বুলি জনা যায়? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ বি, ৰাজ্যসভা। ভাৰতীয় সংসদৰ উচ্চ সদনক ৰাজ্যসভা বুলি জনা যায়।
Question number 20. Which of the following is not a permanent member of the United Nations? নিম্নলিখিত কোনটো ৰাষ্ট্ৰসংঘৰ স্থায়ী সদস্য নহয়? ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ বি, জাপান। Question number 21. Where are the headquarters of UNICEF situated? ইউনিচেফৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত হয়? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ বি, নিউয়ৰ্ক। Question number 22. How many Vedas are there in Hindu religion? হিন্দু ধৰ্মত কিমানটা বেদ আছে? সকলোৱে জানে শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ ডি, 4টা। Question number 23. The Tripitakas are the sacred books of which religion? ত্ৰিপিটকা কোন ধৰ্মৰ পবিত্ৰ কিতাপ? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ চি, বৌদ্ধ ধৰ্ম। Question number 24. Who was the Greek ambassador present in the court of Chandragupta Maurya? চন্দ্ৰগুপ্ত মৌৰ্যৰ ৰাজত্বকালত কোন গ্ৰীক ৰাষ্ট্ৰদূত উপস্থিত আছিল? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ ডি, মেগাস্থেনিছ। Question number 25. Which among the following king is called wiseful king? নিম্নলিখিত কোনজন ৰজাক জ্ঞানী মূৰ্খ ৰজা বুলি কোৱা হয়? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ বি, মুহাম্মদ বিন তুগলক। Question number 26. Who was the first Sikh Guru? প্ৰথম শিখ গুৰু কোন আছিল? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ এ, নানক, গুৰু নানক। Question number 27. পণ্ডিত ৰবি শংকৰ is associated with which musical instrument? পণ্ডিত ৰবি শংকৰ কোনটো বাদ্যযন্ত্ৰৰ সৈতে জড়িত? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ এ, সিতাৰ। Question number 28. How many planets are there in solar system? সৌৰজগতত কিমানটা গ্ৰহ আছে? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ এ, 8টা। Question number 29. New York City is situated near the bank of নিউয়ৰ্ক চহৰ কোন নদীৰ পাৰত অৱস্থিত? ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ এ, হাডছন নদী। Question number 30 আৰু আজিৰ ভিডিঅ'ৰ একেবাৰে লাষ্ট কুৱেশ্যন। Which is the largest island in the world? পৃথিৱীৰ আটাইতকৈ ডাঙৰ দ্বীপ কোনটো? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ চি, গ্ৰীণলেণ্ড। বন্ধু বান্ধৱীসকল আজিলৈকে ইমানেই আছিল। যদি আপোনালোকে মোৰ চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব, আৰু যদি ভিডিঅ' চাই ভাল পাইছে তেন্তে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবলৈ একদমেই নাপাহৰিব। আৰু এইসমূহ প্ৰশ্নৰ ভিতৰত আপোনালোকে কেইটাৰ উত্তৰ কৰিব পাৰিলে কমেণ্টত নিশ্চয়কৈ জনাব বুলি আশা থাকিল। তেন্তে আজিলৈকে ইমানেই। থেংকছ ফৰ ৱাচিং দ্য ভিডিঅ'।